Hello viewers, welcome back to NBT Tech. অহা নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিয়াৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। সো বহুকেইটা ডিপাৰ্টমেণ্ট আছে, সেভাৰেল ডিপাৰ্টমেণ্টৰ পৰা অলমোষ্ট 30 বা 35,000 প্লাছ এপইণ্টমেণ্ট দিয়াৰ কথা বিভিন্ন সময়ত চৰকাৰে কৈ আহিছে। আৰু আজি আমি ইয়াত বিশেষকৈ কথা পাতিম যে এই DEE 5550 এপইণ্টমেণ্ট তাত দিব নে নাই, এপইণ্টমেণ্ট লেটাৰ আৰু পোষ্টিঙৰ কথাটো মই কৈ আছোঁ। যিহেতু ফাইনেল লিষ্ট প্ৰকাশ হোৱাটো অলমোষ্ট নিশ্চিত, তাত কোনো সন্দেহ নাই। আৰু ইয়াত কিবা বাধা বিঘিনি আছে নেকি সেইটো আমি ডিছকাছ কৰিম। বিভিন্ন সময়ত বিভিন্ন চাকৰি প্ৰত্যাশী তথা অলৰেডি এপ্লাইড কেণ্ডিডেটসকলৰ লগত কথা পাতোঁতে বা বিভিন্ন কমেণ্ট যোগে বিভিন্ন ধৰণৰ আমি কথা গম পাওঁ। আৰু বিশেষকৈ কেইদিনমান আগতে যিহেতু NIOSৰ এই ফাইনেল অৰ্ডাৰ ওলোৱাৰ পাছতো ডিভিজনেল বেঞ্চত পুনৰ প্ৰাৰ্থীসকলে তেওঁলোকে কেছ কৰিছে আৰু কেছৰ দ্বাৰা কিবা নেগেটিভ প্ৰভাৱ হ'ব নেকি সেইটো অলপ চলপ হ'লেও আশংকা আছে কেণ্ডিডেটসকলৰ মনত, ঠিক আছে। কিন্তু মই ব্যক্তিগতভাৱে মই ভাবোঁ যিহেতু প্ৰথমতে সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতেই এই গোটেইখিনি ডিটেইলছ বিচাৰিছিলে DEE আৰু তেওঁলোকে তথাপিও কেছ কৰিলে, নহয় জানো। তাৰপিছত কেছতো তেওঁলোকে ক'বলৈ গ'লে তেওঁলোকৰ বিপক্ষে আহিলে ৰায়দান আৰু ইয়াত নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ বাধা নপৰিব। কিন্তু পুনৰ যিহেতু ৰিভিউ বা তেওঁলোকে যিহেতু পুনৰ কেছ কৰিছে, সো ইয়াতো নিশ্চয় মহামান্য আদালতে বিচাৰ কৰিব, যিহেতু বিভিন্ন ধৰণৰ জাজমেণ্ট ইতিমধ্যে প্ৰকাশ হৈছে আৰু কোনো ধৰণৰ বিশেষ প্ৰভাৱ পৰিব বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ। কিন্তু এটা বস্তু, ইন দ্য মিন টাইম যদি কোৰ্টৰ ফালৰ পৰা যদি কিবা তেনেকুৱা ধৰণৰ অৰ্ডাৰ আহি যায়, তেতিয়াহ'লে ডাইৰেক্ট এপইণ্টমেণ্ট দিয়াটো হয়তো 2 দিনৰ কাৰণে ডিলে হ'ব পাৰে, কিন্তু নোহোৱাৰ চান্সেছ বেছিয়ে আছে। বিকজ অলৰেডি ফাইনেল অৰ্ডাৰ আমি পাইছোঁ, ঠিক আছে। তথাপিও কেণ্ডিডেটসকলৰ মনৰ এই আশংকা দূৰ কৰিবৰ কাৰণে মই কৈছোঁ বস্তুটো যে 90 to 95% চান্সেছ আছে ইয়াত কোনো ধৰণৰ প্ৰব্লেমেই নহ'ব। কিন্তু এতিয়া আৰু এটি প্ৰভিজনেল মেৰিট লিষ্ট অহাৰ চান্সেছ আছে, বা যদি প্ৰভিজনেল মেৰিট লিষ্ট নাহেও তেতিয়াহ'লে ফাইনেল লিষ্টে আহি যাব। আৰু ফাইনেল লিষ্ট অহাৰ পাছত এই যিখিনি 35,000 প্লাছ এপইণ্টমেণ্ট দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছে কামিং নৱেম্বৰত, তাত DEE 5,550 প্ৰাৰ্থী নিশ্চিতভাৱে সোমাব আৰু নিশ্চিতভাৱে তেওঁলোকে এপইণ্টমেণ্ট পাবলৈ সমৰ্থ হ'ব। এতিয়া এই 35,000ত কি সোমাই আছে সেইখিনি আমি নিশ্চয় গম পাইছোঁ, নহয় জানো। এপইণ্টমেণ্টছ ৰিচেণ্টলি যিখিনি ৰিজাল্ট দিলে, ADRE হওক, তাৰপিছত আপোনাৰ GT হওক বা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ যিখিনি এক্সাম হৈ গ'ল তেওঁলোকৰ ৰিজাল্ট দিছে। গতিকে এইখিনি ক'ত পষ্টিং দিব, কেনেকৈ দিব, চৰকাৰে ছেগ্ৰিগেট কৰি আছে আৰু সেইমতে নিশ্চয় যি এপইণ্টমেণ্ট লেটাৰ নিযুক্তি পত্ৰ প্ৰত্যেক কেণ্ডিডেটছৰ হাতত তুলি দিব। আৰু তেতিয়ালৈকে 5,550ৰো ফাইনেল লিষ্টটো মষ্ট প্ৰবেবলি আহিয়ে যাব। আৰু তাৰ পাছতে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম DEE নিশ্চয় আৰম্ভ কৰিব। গতিকে আপোনালোকে আশাবাদী হোৱা উচিত যে এটা কথা, NIOS কেছৰ দ্বাৰা বিশেষ প্ৰভাৱ কোনো ধৰণৰ নহয় এতিয়া, যিহেতু অলমষ্ট বহুখিনি কাম হৈ গৈছে আৰু আপোনালোকে এপইণ্টমেণ্ট পোৱাটো প্ৰায় নিশ্চিত। চ' আজিলৈ আহিছোঁ।